ফেৰিংজাইটিছৰ সমস্যাটো 100% কিউৰেবল হয় নেকি? এই প্ৰশ্নটো প্ৰত্যেকজন ফেৰিংজাইটিছ ৰোগত ভুগি থকা মানুহৰ মনত নিশ্চয় জাগে। আৰু ইয়াৰ উত্তৰটো পাবলৈ হ'লে আপোনালোকে জানিব লাগিব যে ফেৰিংজাইটিছ সমস্যাটো আচলতে কেনেকৈ হয়। ফেৰিংজাইটিছ হ'ব হ'লে আপোনালোকৰ ফেৰিংছত বাহিৰৰ পৰা কোনোবা বীজাণু গৈ তাতে আক্ৰমণ কৰিব লাগিব বা তাতে ইনফেকশ্যন কৰিব লাগিব। আৰু এই ইনফেকশ্যনটো হ'বলৈ হ'লে আপোনালোকে নাকেৰে হওক, মুখেৰে হওক বা বতাহৰ লগত হওক, বাহিৰৰ পৰা কোনোবা খোৱা বস্তুৰ লগত হওক কি হ'ব লাগিব, সেই বীজাণুটোক যাব দিব লাগিব। আৰু আপোনালোকৰ ফেৰিংছৰ আশে-পাশে যিখিনি এৰিয়া আছে তাতে ইৰিটেশ্যন হ'ব লাগিব। ইয়াৰ মানে হৈছে ফেৰিংছৰ আশে-পাশে থকা এৰিয়াখিনি ইৰিটেশ্যনটো আপোনালোকে নিজৰ ফালৰ পৰা নিজে ৰখাব পাৰে। ইয়াৰ কাৰণে কোনো চিকিৎসা বা মেডিচিনৰ প্ৰয়োজনে নহয়। যিহেতু বেক্টেৰিয়া বা ভাইৰাছ যিটোৱে গৈ তাতে ইনফেকশ্যন কৰিব সেইটো বাহিৰৰ পৰা আহে, সেইটো আপোনালোকে নিজৰ ফালৰ পৰা ধুনীয়াকৈ কণ্ট্ৰলত ৰাখিব পাৰে। প্ৰথম কথা হ'ল যেতিয়া আপোনালোকৰ ছিজন পৰিৱৰ্তন হয় বা ৱেডাৰ চেঞ্জ হয়, সেইটো সময়ত আপোনালোকে অলপমান কচন লৈ চলিব লাগে বা সেইটো সময়ত আপোনালোকে অলপমান চিনচিয়াৰ হ'ব লাগে নিজৰ হেল্থৰ প্ৰতি। সেইটো সময়ত আপোনালোকে যদি ঠাণ্ডা সহ্য কৰিব নোৱাৰে, গৰম কাপোৰ ভালকৈ পিন্ধিব লাগে। ডিঙিৰ চাৰিওফালে আপোনালোকে বতাহটো যাতে আহি নাপায়, ডাইৰেক্ট কণ্টেক্টত নাহে, সেইটো নিশ্চিত কৰিব লাগে। তাৰ লগতে যদি ধূলি বালি আছে সেইটো জেগাত গ'লে আপোনালোকে মাস্ক ব্যৱহাৰ কৰিব লাগে। তাৰ লগতে কোনো ধৰণৰ ফ্ৰিজত ৰখা বস্তু বা ঠাণ্ডা বস্তু আপোনালোকে খাব নালাগে। তাৰ লগতে যদি আপোনালোকে পলুটেড এৰিয়াত থাকে বা তাতে আপোনালোকৰ বতাহটো যদি খুব ড্ৰাই আৰু ঠাণ্ডা হয়, সেই বস্তুটো যাতে ডাইৰেক্টলি আপোনালোকৰ নাক বা মুখেৰে ভিতৰত সোমাব নোৱাৰে, সেই বস্তুটো আপোনালোকে নিশ্চিত কৰিব লাগে। ফেৰিংজাইটিছৰ আৰু এটা সাধাৰণ কাৰণ হ'ব পাৰে, সেইটো হৈছে আপোনালোকৰ যিটো ভইচ বক্স আছে নহয়, আপোনালোকে যে কথা পাতে, আপোনালোকে বেছিকৈ কথা পাতিলে বা আপোনালোকৰ ভইচ বক্সটো যদি আপোনালোকে বেছিকৈ ব্যৱহাৰ কৰে, সেইটো সময়তো আপোনালোকৰ ফেৰিংছটো ইৰিটেশ্যন হ'ব পাৰে। আৰু ইৰিটেশ্যন হ'লেই বাহিৰৰ পৰা বীজাণু এটা আহি কিনে তাক আক্ৰমণ কৰি ইনফেকশ্যন কৰাটো সহজ হৈ যায়। সেইকাৰণে আপোনালোকে খুব বেছি জোৰকৈ কথা পাতিব নালাগে। আপোনালোকে গোটেই দিনটোৰ ভিতৰত এবাৰ বা দুবাৰ গৰম পানীৰে গাৰ্গল কৰিব লাগে। আপোনালোকৰ অৰেল হাইজিনটো ভাল ৰাখিব লাগে। আৰু মই যিকেইটা কথা ক'লোঁ, যেনেকৈ বীজাণুকেইটা আপোনালোকৰ শৰীৰত আহিব পাৰে, সেই পাথৱেটো আপোনালোকে বন্ধ কৰিবলৈ চেষ্টা কৰিব লাগে। যিয়ে নহওক, এই সমস্যাটোৰ 100% কিয়ৰ নাই বুলি ক'লেও ভুল নহ'ব, কাৰণ এই সমস্যাটো আমি মেনেজ কৰি চলিব লাগে। ট্ৰিটমেণ্টৰ ক্ষেত্ৰতো ইয়াক আমি কি কৰিব লাগে, মেনেজমেণ্ট কৰিব লাগে। কিন্তু হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত কি কৰিব পৰা যায়, প্ৰত্যেকজন ইণ্ডিভিজুৱেল পেচেণ্টৰ যিটো ইমিউনিটি আছে, বীজাণুৰ লগত ফাইট কৰিব পৰা যিটো ক্ষমতা আছে, সেইটোক আমি এটা চাৰ্টেইন লেভেললৈকে ইম্প্ৰুভ কৰিব পাৰোঁ। যাৰ ফলত কি হ'ব পাৰে, ফেৰিংজাইটিছ ৰোগত ভুগি থকা ৰোগীসকলে এই তেওঁলোকৰ ফেৰিংছৰ আশে-পাশে অহা বীজাণুবোৰক ফাইট কৰাত নিজকে বেটাৰ প্ৰিপেয়াৰ কৰিব পাৰে বা তেওঁলোকৰ ইমিউনিটিটো এটা হাই লেভেললৈকে লৈ যাব পাৰে। আৰু তেতিয়া কি হয়, আপোনালোকৰ ফেৰিংজাইটিছৰ যিটো এটাক আছে, সেইটো যদি আপোনালোকৰ বছৰত আগত 2-3 হৈছিল, সেই বস্তুটো আমি লিমিট কৰি অলপমান কচিয়াছলি চলিলে সেইটোক আমি 0লৈকেও আনিব পাৰোঁ বা ফেৰিংজাইটিছটো আণ্ডাৰ কণ্ট্ৰলত ৰাখিব পাৰোঁ। ইয়াৰ কাৰণে আটাইতকৈ এফেক্টিভ হোমিঅ'পেথিক মেডিচিন হৈছে বেলাডোনা 200 আৰু হিপাৰচাল্ভ 200। এই মেডিচিন দুটা আপোনালোকে আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে তেখেতৰ সৈতে পৰামৰ্শ কৰি তেখেতে বনাই দিয়া ড'জ হিচাপে কেইদিনমান ব্যৱহাৰ কৰি চাব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এনেকুৱা ধৰণৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।